কচুজোপা দেখিছেনে ইমান ডাঙৰ হৈছে। আচলতে বাৰী চুক এটাতে এনেকৈ সৰু ডাল এটা পেলাই থৈছিলোঁ। ইমান ধুনীয়া হৈছে দেখিছেনে বাৰু। একো সাৰ দিয়া নাই, মাত্ৰ জাবৰৰ গুড়ি। আচলতে এই কচুবিধক ভিডিঅ' বনোৱাৰ পৰাহে জানিছোঁ যে বহুত মানুহে বেলেগ বেলেগ নামেৰে জানে, কিন্তু মই আকৌ এই কচুবিধক আমাৰ জেগাত মানে বৰ্তমান মোৰ এই জেগাত দহি কচু, আৰু আমি যেতিয়া আমাৰ প্ৰয়োজন হয় বাও কচু এডাল কাটি আনো বুলি কওঁ। এতিয়া মানে ভিডিঅ'বোৰ দেখি পিনি গম পাইছোঁ এই কচুজোপাক বহুতে দুধ কচু বুলি কয়, আৰু বহুতে নিম কচু নে তেনেকৈও কিবা এটা বুলি নামেৰে কোৱা শুনিছোঁ। আপোনালোকে কি নামেৰে জানে বাৰু জনাবচোন দেই। মই কচুজোপা সৰুৰ পৰা মানে ডাঙৰ হোৱা দেখিছোঁ, সেয়ে আপোনালোকক দেখাইছোঁ। কচুজোপা ইমান ডাঙৰ হৈছে, আৰু ইয়াৰ পৰা কাতি মাহত আমি আলু উলিয়াব পাৰোঁ। সেই সৰু সৰু কেইজোপা যে দেখিছে, কাতি মাহত ইয়াৰ মানে আলু ওলাইছিলে, তাৰ ঠাল ঠেঙুলিবোৰ থাকি যোৱাৰ বাবে নতুনকৈ এয়া ওলাইছে, পোখা মেলিছে। আৰু এইজোপা পুৰণা দেই, এইজোপা নাখানিলোঁ, ইমান ধুনীয়াকৈ ডাঙৰ হোৱাৰ বাবে মৰমতে কচুজোপা থৈ দিছোঁ। সেয়ে আজি ভিডিঅ' এটা বনাই পিনি আপোনালোকক দেখাইছোঁ। আপোনালোকে কি নামেৰে জানে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো চাবচোন দেই। ধন্যবাদ।